এতিয়া যদি তোমাৰ বতাহ দিয়ে, বতাহ দিলে তোমাৰ কাপোৰখন কিয় জলদি শুকায়? এতিয়া কি হয়, ইয়াৰ পৰা যেতিয়া বাষ্পীভৱন হৈ থাকে সূৰ্যৰ তাপত, হয়নে? বাষ্পীভৱন হোৱাৰ লগে লগে ইয়াৰ যিখিনি ওপৰৰ বায়ুমণ্ডল আছিল, বায়ুমণ্ডলত যিবিলাক খালী জেগা আছিল, খালী জেগাবিলাকত এইমাত্ৰ যিখিনি তোমাৰ বাষ্পীভৱন হ'ল, বাষ্পীভৱনত থকা পানীবিলাক অলৰেডি কি হ'ল, এইখিনিত সোমাই গ'ল। সোমাই যোৱাৰ লগে লগে এইখিনি ওপৰৰ যিখিনি বায়ু, সেইখিনি জেগা অলৰেডি ফিল আপ হৈ গ'ল। বুজিছেনে? ফিল আপ হ'লে তোমাৰ যদি বতাহ নিদিয়ে, বতাহ নিদিলে তোমাৰ কি হৈ যায়, কি হয়, বাষ্পীভৱনটো তেতিয়া শ্ল' হৈ যায়। গতিকে যেতিয়া বতাহ দিব, বতাহে কি কৰিব, এই যিখিনি ওপৰৰ বায়ুখিনিক পুছ কৰি দূৰলৈ পঠাই দিব। দূৰলৈ পঠাই দিয়াৰ লগে লগে কি, আকৌ এইখিনি নতুন বায়ুৰ নিচিনা হ'লনে? গতিকে সেইখিনি বায়ুত তোমাৰ কি হ'ব, আকৌ আগৰ নিচিনা তাত পানীৰ পৰিমাণ কমকৈ আছে, গতিকে কাপোৰখনৰ পৰা থকা পানীখিনি কি হ'ব, বাষ্পীভৱন হৈ আকৌ খালী জেগাবিলাকত তোমাৰ কি কৰিব পাৰে, সোমাব পাৰে। বুজিছেনে? এনেকৈ তাৰমানে কি কৰে, তোমাৰ বতাহৰ ওপৰত বাষ্পীভৱনটো নিৰ্ভৰ কৰে। ঠিক আছে?